নমস্কাৰ, জয়াই অসম। 12 নম্বৰ লখিমপুৰ লোকসভা সমষ্টিৰ পৰা মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আজি মনোনয়ন পত্ৰ দাখিল কৰিলোঁ। আজি মই ৰাইজৰ সেৱাৰ স্বাৰ্থত ওলাই আহিছোঁ। ৰাইজৰ সেৱাৰ কৰিবৰ কাৰণে, একমাত্ৰ ৰাইজৰ সেৱা কৰিবৰ কাৰণে। ইয়াত মোৰ কোনো ধৰণৰ নিজৰ স্বাৰ্থ মই লৈ অহা নাই। মই গাঁৱৰ বাস কৰা ল'ৰা হয় আৰু গাঁৱৰ মানুহৰ সমস্যাবোৰ মোৰ নিজ চকুৰে দেখিছোঁ। স্পেচিয়েলি আপুনি গাঁৱত গ'লে গাঁৱত বহুত কিছুমান সমস্যা আছে। ভাল আমাৰ প্ৰাইভেট স্কুলত ল'ৰা ছোৱালীক পঢ়াবলগীয়া হৈছে। চৰকাৰী স্কুল থকাৰ স্বত্তেও প্ৰাইভেট স্কুলত আমাৰ পঢ়াবলগীয়া হ'লে ডেইলি হাজিৰা কৰি যিটো টকা পায়, নিজৰ ল'ৰা ছোৱালীৰ শিক্ষাৰ বিনিময়ত ডাঙৰ টকা এটা ব্যয় কৰিবলগীয়া হৈ আছে পেৰেণ্টছসকলে। এটা যদি চৰকাৰী স্কুলৰ টিচাৰে 70,000 পাৰ মান্থ চেলাৰি পায়, তেনেহ'লে এইটো প্ৰাইভেট স্কুলত আমাৰ ল'ৰা ছোৱালী পঢ়িব পৰা ক্ষমতা কেলে নহয়। এইকাৰণে মই যদি লখিমপুৰ লোকসভাৰ পৰা নিৰ্বাচিত হওঁ, মোৰ এটা বহুত ডাঙৰ সপোন আছে কি আমাৰ কোনো দুখীয়া ৰাইজৰ ল'ৰা ছোৱালীয়ে তাকি প্ৰাইভেট স্কুল এৰি কিনে, চৰকাৰী স্কুল এৰি কিনে প্ৰাইভেট স্কুলত যাবলগীয়া নহওক। সেই এনেকুৱা ধৰণৰ প্ৰাইভেট স্কুলত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আছে, তাতকৈ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু তাতকৈ ভাল শিক্ষা আমি প্ৰাইভেট স্কুলতো দিব পাৰি। আজি চৰকাৰ এইটোৰ কাৰণে নিমাত, কেতিয়াও এটা উন্নত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব ধ্যান দিলে নহ'ব। আমি এটা ষ্টুডেণ্ট দেশৰ ভৱিষ্যত, আমি এটা ভাল ষ্টুডেণ্ট গঢ়িব লাগে। এইকাৰণে মই আগত আহিছোঁ কি স্কুলৰ যিটো সমস্যা আছে গাঁৱৰ, এটা रोजगारটো দেখিছে বোলা। আজি আমাৰ গোটেই ল'ৰা ছোৱালীকেইটা নিজৰ জিলা গাঁও এৰি কিনে বেংগলোৰ, তামিলনাডু, চেন্নাই তাত কৰ্মৰত হৈ আছে। এইটো ছেক্টৰতো মোৰ এটা দূৰ ইচ্ছা আছে কি আমাৰ উঠি অহা নৱপ্ৰজন্ম যুৱককেইটা আমাৰ জেগা এৰি কিনে বাহিৰৰ জেগা কাম কৰিবলৈ যাব নহওক। এনেকুৱা এটা আত্মনিৰ্ভৰ ভাৰত যিটো চৰকাৰে মিছন চলাই আছে, এইটো মিছনটো আমি আমাৰ জিলাত আমি ইষ্টাব্লিছ কৰিব পাৰোঁ, নহয় জানো? আৰু আপুনি দেখিছে আমাৰ আজিকালি গেছৰ দাম কিমান দিনে দিন বাঢ়ি গৈ আছে। আৰু আপোনাৰ ইলেক্ট্ৰিক মিটাৰ যেনেকৈ চাউল আমাক ফ্ৰী দিব পাৰে, ৰাচিন আমাক ফ্ৰী দিব পাৰে, তো আমাক ইলেক্ট্ৰিক মিটাৰ কেলে ফ্ৰী কৰি দিব নোৱাৰে? যদি মই সংসদত গৈ কিনে এই দুখীয়া ৰাইজৰ কাৰণে এই ইলেক্ট্ৰিক মিটাৰটো, ইলেক্ট্ৰিক যিটো বিল আহে, এইটো যদি মই মাফ কৰি দিব পাৰোঁ এটা দুখীয়া ৰাইজক, সিহঁতক যদি মাহত 500 টকা বা 1000 টকাও কৰি যদি মাফ হয়, সিহঁতৰ 5 লাখ টকা মাফ হোৱাৰ নিচিনা হৈ যায় এটা ৰাইজৰ কাৰণে। এইকাৰণে মই লখিমপুৰ ৰাইজক বিনম্ৰ হাত জোৰি অনুৰোধ কৰিছোঁ, আজি মই কোনো দলৰ টিকেট নোলোৱাকৈ একমাত্ৰ লখিমপুৰ ৰাইজৰ স্বাৰ্থে কাম কৰিবলৈ ওলাই আহিছোঁ। লখিমপুৰৰ ৰাইজে মোক তাকি আঁকোৱালি লয় আৰু বিপুল ভোটে জয়যুক্ত কৰাই মোক 12 নং লোকসভা সমষ্টিৰ পৰা বিজয়ী কৰাই বুলি মই আশাবাদী আৰু এইটোৱে অনুৰোধ কৰিছোঁ সম্পূৰ্ণ 12 নং লোকসভা সমষ্টিৰ ৰাইজক। এইটো প্ৰাৰ্থীৰ মাজত চাওক, মই ক'লোঁ আপোনাক গাঁৱত মই বাস কৰা, যেনেকৈ আপুনি বাগান এৰিয়াবিলাকত কেতিয়াবা ভিজিট কৰি চাব, তাত আজি 250 টকাই কিবা ঘৰ চলিব নেকি? পাৰ ডে 250 টকা হাজিৰা পায়। এইকাৰণে ইহঁতক মই দিন মজুৰি, আদিবাসী আমাৰ যিটো সমাজ আছে, ইহঁতৰ এভৰিডে দিন মজুৰিটো 550 টকালৈ বৃদ্ধি পাব লাগে। আৰু তাত বাগান এৰিয়াত যিটো ঘৰ এটি বান্ধি কিনে বহি আছে, এইটো ঘৰো একদম ঢিলাপিটেড কণ্ডিশ্যনছ। আৰু এইটো ঘৰৰ ম্যাদী পট্টাটো সেই যি ঘৰে তাত বহিছে এইজন মানুহে পাব লাগে। এইটো মই মাত মাতিম, ৰাইজৰ হয়। আৰু আমাৰ আদিবাসী সমাজৰ কাৰণে STৰ মাং এটা মই সংসদত যদি মৌকা পাওঁ, এইটো সৰ্বপ্ৰথমে মই সংসদত উত্থাপন কৰিম। আৰু আমাৰ দেখিছে গোৰ্খা সম্প্ৰদায়ৰো মাটিৰ সমস্যা বহুত ডাঙৰ সমস্যা। আৰু যাৰ মাটি নাই, ঘৰ নাই, তাৰ পৰিচয় কি হ'ব, হয়নে নহয়? এইকাৰণে আমাৰ ভূমি ৰক্ষণটো আমাৰ আটাইতকৈ ফাৰ্ষ্ট প্ৰিয়ৰিটিত এইটো কাম কৰিব লাগে। যেনেকৈ এতিয়া দেখিছে আপুনি ভিতৰিপাম, ৰামপুৰ, কিমিন, তাত অলৰেডি চৰকাৰে নটিছ ছাৰ্ভ কৰি কিনে এইটো ফৰেষ্ট লেণ্ড এভোকেশ্যন কৰিবলৈ ৰেডি কৰি আছে।
এইটো মই কেতিয়াও হ'বলৈ নিদিম। তাত যদি ভাৰত চৰকাৰে আমাৰ মানুহক আনি বসবাস কৰাইছে তেন্তে এই মানুহকেইটা ক'ত যাব? আমি কি অসমৰ খিলঞ্জীয়া ৰাইজ নহয় নেকি? মই এই মানুহকেইটাৰ কাৰণে, এই আমাৰ লেণ্ড ৰাইটছৰ কাৰণে মাত মাতিবলৈ ৰাইজৰ হৈ প্ৰতিপ্ত আগবঢ়াইছোঁ। মই আপোনালোকক ক'লোৱে মোৰ ফাৰ্ষ্ট প্ৰিয়ৰিটিটো ৰাইজৰ স্বাৰ্থত কাম কৰা, আৰু মোৰ ফাৰ্ষ্ট প্ৰিয়ৰিটিটো এইটোৱে হ'ব কি আমাৰ লখিমপুৰ ৰাইজক, অসমবাসীৰ ৰাইজক ইলেক্ট্ৰিক মিটাৰ মুক্ত হ'ব লাগে, ফিটো মুক্ত হ'ব লাগে, ফ্ৰী হ'ব লাগে। এইটোৱে যিহেতু লখিমপুৰ সমষ্টিটোৰ যি 9টা বিধানসভা সমষ্টি আছে, আটাইকেইটাতে বানপানী, বিশেষকৈ বানপানী গৰাখহনীয়া যথেষ্ট সমস্যা আছে। হয়, বানপানীটো আমাৰ লখিমপুৰত আটাইতকৈ ডাঙৰ সমস্যা হয়। আমাৰ ৰাঙা নদী আৰু শিঙৰা নৈ প্ৰত্যেক বছৰে এটা ফ্লাড আমি ভুগি আহিছোঁ। প্ৰত্যেক কিমান ঘৰ উটুৱাই নিছে, কিমান মানুহৰ প্ৰাণ হেৰুৱাইছে। এইটোৰ কাৰণে স্পেচিয়েলিষ্ট বান প্ৰটেকশ্যনটো কৰিবলৈ মই বিচাৰোঁ ৰাইজৰ হকে, তাকি প্ৰত্যেক বছৰে ৰাইজে এইটো সমস্যা ভুগি থাকিব নালাগে যাতে। বিশ্বকৰ্মা নমিনেশ্যন দিয়াৰ কাৰণে আমি তেখেতৰ সভাপতি হিচাপে দুই এষাৰ কথা ক'বলৈ আগবাঢ়িছোঁ, আৰু সকলো ৰাইজৰ, অসমবাসী ৰাইজৰ আগত মই বিনম্ৰ অনুৰোধ জনাওঁ, তেখেতক বিপুল ভোটত জয়যুক্ত কৰি আগবঢ়াই নিয়ে বুলি আশা ৰাখিছোঁ। আৰু যিটো বানপানীৰ বিষয়ৰ সমস্যা, এইখিনিও সমাধান তেখেতে কৰিব বুলি প্ৰতিশ্ৰুতি দিছে, আৰু নিবনুৱা সন্থাকো আগবঢ়াই নিবৰ কাৰণে তেখেতে যিখিনি কথা কৈছে সেইখিনিও সমস্যা সমাধান কৰিব বুলি মোৰ আশা ৰাখি তাকে মই। লখিমপুৰ আৰু ধেমাজিৰ যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। লখিমপুৰ আৰু ধেমাজিৰ মান্দনা হণ্ডাই ডিলাৰত পদ খালী। টিম লিডাৰ, ছেলছ কনচালটেণ্ট, ডেণ্টাৰ এণ্ড পেইণ্টাৰ, ফিটাৰ পদৰ বাবে জমা লৈ থকা হৈছে নথিপত্ৰ। নথিপত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ 27 মাৰ্চ। লখিমপুৰ আৰু ধেমাজি দুয়োটা ডিলাৰৰ ইণ্টাৰভিউ তাৰিখ 28 আৰু 29 মাৰ্চ। যোগাযোগৰ নম্বৰ 7896427570 আৰু 8011797973।